Hello students, মই ডিমান চৌধুৰী Senior Software Faculty CEC Head Office. So মই আকৌ এবাৰ আহিছোঁ তোমালোকৰ মাজলৈ MS Wordৰ এটা নতুন ক্লাছ লৈ পেলাই. So আজি ক্লাছটোত আকৌ আমি নতুন টপিক কেইটামান ষ্টাৰ্ট কৰিম. So আমি প্ৰেক্টিকেলি ক্লাছটো ষ্টাৰ্ট কৰোঁ. So students, মই তোমালোকক আজি দেখাবলৈ গৈ আছোঁ MS Wordৰ এতে পেজ লেআউটত যেটো টেব আছে তাৰে টেবৰ ভিতৰত পেজ সেটআপ আছে পেজ সেটআপৰ ভিতৰত কলম বুলি এটা অপচন আছে সো এই কলমছটো আমি কেনেকৈ ইউজ কৰিম সো তাৰ আগতে মই তোমালোকক এখন পিকচাৰ দেখাবলৈ গৈছো এই পিকচাৰখনত আছে এতে ওপৰত এটা হেডিং আছে CEC মাইলষ্টন আৰু ইয়াতে তিনটা বেলেগ পেৰাগ্ৰাফ হিচাপে আছে সো আমি এটো কি বুলি কওঁ কলম বুলি কওঁ ইয়াতে কিমানটা কলম আছে তিনটা কলম আছে সো তিনটা কলমছত আমি ইয়াতে বেলেগ কেনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া মই ইয়াতে যদি কিবা এটা বস্তু টাইপ কৰো কিবা এটা বস্তু যদি মই এনেকৈ টাইপ কৰি গৈ আছো সো এটো বস্তু কি হয় এটা সেন্টেন্সত এনেকৈ বস্তুটো গৈ থাকিব ঠিক আছে বা ইয়াতে যদি মই কিবা এটা বস্তু ইয়াতে পেৰাগ্ৰাফ এটাও লিখো সো পেৰাগ্ৰাফটোৰ ভিতৰত এটা পেৰাগ্ৰাফ হিচাপে গৈ আছে সো এটো বস্তু মই এটা কলমত কেনেকৈ পাৰ্ট কে বনাব পাৰিম ঠিক আছে সো আমি কলম বনাবৰ কাৰণে বটম এখানে কাটি ললো সো আমি কি কৰিম আমাক তিনটা কলম লাগে ঠিক আছে সো তিনটা কলমৰ কাৰণে ফাৰ্স্ট মই কোড যাম এটা কলমত যাম কলমত গৈ পেলাই এতে 1 2 3 এটো যেনেকুৱা লাগে বা মোৰ কলমছ লাগিলে ইয়াতে গৈ নিজৰ হিচাপত মই কিমানটা নাম্বাৰ অফ কলমছত ইয়াতে লিখি দিব পাৰো সো এতিয়া মই ওপৰত নরমাল CEC বুলি লিখিলো ঠিক আছে CEC নরমাল সো এটোৰ মই সাইজটো বঢ়াই দিও মই এটো সেন্টাৰত দি দিলো ঠিক আছে এতিয়া মই এই CEC ৰ পিছত নেক্সট মোক কলমছ তিনটা লাগে ঠিক আছে এতিয়া সো আমি নরমাল লিখিলে তো এটা কলমত গৈ থাকিব সো এতিয়া মোক ইয়াতে তিনটা কলম লাগে সো তাৰ কাৰণে মই ফাৰ্স্ট কি কৰিম কলমছত যাম কলমছত গৈ এতে মোৰ কলমছ বুলি অপচন আছে মোৰ কলমছৰ অপচনত গৈ পেলাই এপ্লাই টু অপচনটো কি কৰিব লাগিব দিস পইণ্ট ফৰৱাৰ্ড কৰিব লাগিব এই অপচনটো এপ্লাই কিয় কৰিম মই যদি এই অপচনটো এপ্লাই নকৰো এতিয়া ইয়াৰে পিছত যদি নেক্সট যদি মই ইয়াতে কলম তিনিটা লৈ লওঁ এই CEC যেটো মই অলৰেডি লিখিছো সেই বস্তুটো মানে কলমছৰ ভিতৰত সোমাই যাব মানে এটো ফাৰ্স্ট কলমত আহি যাব সো আমি কি কৰিম এটো বস্তু চেঞ্জ নোহোৱাকে আমাক তলত তিনটা কলম লাগে দুটা কলম লাগে সো সেই কাৰণে আমি কি কৰিম কলমছত গৈ পেলাই ফাৰ্স্ট মোৰ কলম অপচনত যাম গৈ পেলাই ইয়াতে মই কি কৰিম এটো দিস পইণ্ট ফৰৱাৰ্ডটো প্ৰথম সিলেক্ট কৰি লম ঠিক আছে সো এখিনি সিলেক্ট হোৱাৰ পিছত এতিয়া মই কোড যাম কলমছত যাম ইয়াতে এতিয়া মই 2 লাগে 3 লাগে ইয়াতে মই চেঞ্জ কৰিম ঠিক আছে সো এটো সাইজটো বৰ্তমান ডাঙৰ হৈ আছে মই সাইজটো কমাই ল'ব লাগিব সো ইয়াতে মই ধৰি লোৱা কিবা এটা লিখিলো ঠিক আছে এই লিখা বস্তুটো কি হ'ল দুটা কলমছ অটোমেটিক এনেকৈ আহি গৈছে এইখিনি লিখা হোৱাৰ পিছত মোক ইয়াতে এইখিনি ইয়াতে এন্ড কৰিম এতিয়া নেক্সট মোক ইয়াতে নেক্সট থাৰ্ড কলমটোত লিখিব লাগে ঠিক আছে সো ইয়াত থাৰ্ড কলমটোত লিখিবৰ কাৰণে ইয়াতে ক্লিক কৰিলে ই আহিব থাৰ্ড কলমত ক্লিক কৰিলে ই আহিব ইয়াতে এইপিনে সো আমি তাৰ কাৰণে কোড যাম আকৌ ইয়াতে ব্ৰেক বুলি এটা অপচন আছে ব্ৰেক এই ব্ৰেকটোত ক্লিক কৰি আমি কি কৰিম কলমটো ব্ৰেক কৰিম মানে সেকেন্ড ব্ৰেক কলমছৰ পৰা আমি ডাইৰেক্ট থাৰ্ড কলমছত যাম সো এই কলমটো ক্লিক কৰি দিলে এই এৰোডাল ইয়াতে থাৰ্ড কলমত আহি যাব সো ইয়াতে মই যদি আকৌ কিবা লিখিব লাগে ইয়াতে মই ইয়াতে লিখিব পাৰো ঠিক আছে সো থাৰ্ড কলমটো এটো অলৰেডি ফিল আপ হৈ যোৱাৰ কাৰণে হে অটোমেটিক আকৌ কৰাইছে ফাৰ্স্ট কলমত আহি গৈছে ঠিক আছে সো কলম কেইটা আমাৰ ডাঙৰ হৈছে এইকাৰণে ই নেক্সট পেজত গুচি গৈছে সো বস্তুটো এনেকুৱা যে প্ৰথম যেটো বস্তু মই লিখি আছো CEC টো প্ৰথম নরমাল লিখি আছো CEC টো মোক কলমছৰ ভিতৰত নালাগে সো CEC টো মই ইয়াতে কলমছৰ ভিতৰত নালাগে কাৰণে প্ৰথম নরমাল লিখি লৈছো CEC টো লিখাৰ পিছত নেক্সট মোক তিনটা কলমছত লাগে মই যেনেকৈ এখন এক্সাম্পলত দেখাইছো যে CEC মাইলষ্টনটো ইয়াত লিখা আছে CEC মাইলষ্টনটো লিখাৰ পিছত তিনটা বেলেগ কলমত ইয়াতে আনিছে সো সেম বস্তু মই ইয়াতে CEC টো লিখি লৈছো লিখি লৈ পেলাই মই তিনটা বেলেগ কলমত ইয়াতে আনিছো সো তিনটা বেলেগ কলমত আনিবৰ কাৰণে প্ৰথম CEC লিখা হোৱাৰ পিছত মই কি কৰিছো কলমছত গলো কলমছত গৈ মোৰ কলমছ অপচনটো ক্লিক কৰিছো মোৰ কলমছৰ অপচনত গৈ পেলাই
ইয়াতে মই কি কৰিম এইটো দিছ পইণ্ট ফৰৱাৰ্ড কৰিম যাতে প্ৰথম যিখিনি মই নৰ্মেল লিখিছোঁ তাৰপিছত নেক্সট কলমত নিয়াৰ লগে লগে প্ৰথম লিখাখিনি যাতে চেঞ্জ হৈ নাযায় তো তাৰ কাৰণে মই এইটো দিছ পইণ্ট ফৰৱাৰ্ড কৰি ল'ম তাৰপিছত এইটো এতিয়া মোক কিমানটা কলমছ লাগে পেজত মোক কিমানটা কলমছ লাগে তো তাৰ কাৰণে যাব লাগিব কলমছত গৈ 1 2 3 যিমানটা কলম লাগে আমি কলমটো আনি ল'ম ঠিক আছে সো কলমটো আনাৰ পিছত যি লিখিব লাগে আমি লিখি ল'লোঁ লিখাৰ পিছত এতিয়া সো প্ৰথম কলমটো আমাৰ ফিল আপ হৈ গ'ল প্ৰথম কলমটোৰ পিছত মই সেকেন্ড কলমটোত যাব লাগে সো সেকেন্ড কলমটোত যাবৰ কাৰণে মই কি কৰিম সেকেন্ড কলমটো যাবৰ কাৰণে মই আকৌ এই ব্ৰেক অপশনটো ক্লিক কৰিম এই ব্ৰেক অপশনটো ক্লিক কৰি পেলাই ইয়াতে কলমছ বুলি যেটো অপশন আছে কলমছত মই ক্লিক কৰিম তেতিয়া এই কলমছটো ফাৰ্স্ট কলমৰ পৰা সেকেন্ড কলম বা সেকেন্ড কলমৰ পৰা থাৰ্ড কলমত আহি যাব ঠিক আছে সো এইখিনি আছিল কলমছ এতিয়া কলমছৰ ভিতৰত মই পিকচাৰ এটা ইনসাৰ্ট কৰিব লাগে এই পেজটোৰ ভিতৰত যেনেকৈ ইয়াতে তিনটা কলমছত তিনটা বেলেগ বেলেগ পিকচাৰ আছে সো ইয়াতে মই সেম ইয়াতে পিকচাৰ ইনসাৰ্ট কৰিব লাগে ধৰি লওঁ মই ইয়াতে ফাৰ্স্ট কলমত পিকচাৰ ইনসাৰ্ট কৰিব লাগে ইয়াতে ইনসাৰ্টত যাম মই ইনসাৰ্টত গৈ পিকচাৰত ক্লিক কৰিলোঁ ইয়াতে যিকোনো পিকচাৰ এখন ধৰি লওঁ এখন পিকচাৰ মই ইয়াতে ক্লিক কৰি ইনসাৰ্ট কৰিলোঁ ঠিক আছে ইনসাৰ্ট কৰাৰ পিছত পিকচাৰখন মই এনেকৈ মুভ কৰিব লাগে কিন্তু মুভ কৰোঁতে কি হৈছে ই জাষ্ট এটা পজিশ্যনত মুভ হৈ আছে সো এই পিকচাৰখনত ক্লিক কৰি এটা টেক্সট ৰেপিং বুলি এটা অপশন থাকিব টেক্সট ৰেপিং অপশনত গৈ পেলাই কি কৰিবা ইন ফ্ৰণ্ট অফ টেক্সট ক্লিক কৰি দিবা তেতিয়া কি হ'ব পিকচাৰখন মই এটা নিজৰ মতে মুভ কৰিব পাৰিম ঠিক আছে অলপ তলত দি দিলোঁ পেৰাগ্ৰাফটো পিকচাৰখন সো ইয়াতো যদি মই সেকেন্ড পেৰাগ্ৰাফ সেকেন্ড কলমতো যদি মই ইয়াতে পিকচাৰ ইনসাৰ্ট কৰিব লাগে সেম মই ইয়াতে ইনসাৰ্টত গৈ পেলাই পিকচাৰত যাম পিকচাৰত গৈ পেলাই যিকোনো পিকচাৰ এখন ইয়াতে ইনসাৰ্ট কৰিম সো তাৰ কাৰণে টেক্সট ৰেপিঙত গৈ ইন ফ্ৰণ্ট অফ টেক্সট ঠিক আছে সো এই পিকচাৰটো এই কলমছৰ পেজটো এতিয়া এনেকুৱা হয় এনেকুৱা ইয়াতে মোৰ পিকচাৰ থাকিলে তিনটা বেলেগ বেলেগ কলম থাকিলে আৰু ইয়াতে মই এটা নতুন বস্তু এটা এড কৰিম ড্ৰপ কেপ আমি ড্ৰপ কেপ অপশনটো ক'ত দেখা পাওঁ আমাৰ মেগাজিনবিলাকৰ এই কলমছ বা যিকোনো পেৰাগ্ৰাফৰ ফাৰ্স্ট এলফাবেটটো কেতিয়াবা অলপ ডাঙৰ সাইজত থাকে নৰ্মেল যেটো এটো এলফাবেট আমি যেটো নৰ্মেল সাইজত লিখিছো তাতকৈ অলপ ডাঙৰ সাইজত থাকে সো হেতু ক'ব তোমাৰ ড্ৰপ কেপ ইনসাৰ্ট অপশনত গৈ পেলাই ইনসাৰ্ট টেবত গৈ পেলাই এটা ড্ৰপ কেপ বুলি এটা অপশন আছে ড্ৰপ কেপত গৈ ড্ৰপ কেপ অপশনত মই ক্লিক কৰিম ড্ৰপ কেপ অপশনত ক্লিক কৰি পেলাই এটা নান বুলি আছে ড্ৰপ বুলি আছে ড্ৰপত গৈ লাইনছ টু ড্ৰপ কিমানটা লাইনছৰ লগত ড্ৰপ কৰিব লাগে এটা তিনিটা চাৰিটা এটা 4 দিলো মই ওকে এটা চোৱা এই ফাৰ্স্ট এলফাবেটটো অনৰ অ টু চাৰিটা সেন্টেন্সৰ লগত ই ডাঙৰ হৈ পেলাই আহিছে সো এটুক কয় ড্ৰপ কেপ ঠিক আছে আকৌ এবাৰ দেখাই দিছোঁ ইয়াতে ৰইলা ফাৰ্স্ট এলফাবেটটো ক্লিক কৰিলা ইনসাৰ্টত গ'লা গৈ পেলাই ইয়াতে ড্ৰপ কেপ অপশনত ক্লিক কৰি এটা ড্ৰপ কেপ অপশন বুলি আছে এটা ড্ৰপত ক্লিক কৰি লাইনছ টু ড্ৰপ কিমানটা সেন্টেন্স কিমানটা লাইনছৰ লগত ড্ৰপ কৰিব গৈছা ওকে কৰি দিবা তো এটো সাইজটো ডাঙৰ হ'ল এইখন ইয়াতে তলত আহিছে এটো কোনো কথা নাই ক্লিক কৰিলোঁ মই ড্ৰপ কেপ ড্ৰপ এটো তিনটা লাইনছৰ লগত ড্ৰপ কেপ হৈ পেলাই আহিছে এবাৰ আকৌ পেজ লেআউটত অপশনত গৈ পেলাই মই ৱাটাৰমাৰ্কটো ক্লিক কৰিম ৱাটাৰমাৰ্কটো ক্লিক কৰিলে এতিয়া ৱাটাৰমাৰ্কটো মই ইউজ কৰি পেলাই দেখাই আছোঁ তেতিয়া গম পাবা কেনেকুৱা হয় মই কাষ্টম ৱাটাৰমাৰ্কত যাম কাষ্টম ৱাটাৰমাৰ্কত গৈ পেলাই ইয়াতে মই কি সিলেক্ট কৰিম টেক্সট পিকচাৰো ল'ব পাৰি কিন্তু মই টেক্সটটো সিলেক্ট কৰিলোঁ এটা টেক্সট এই টেক্সট মই কিবা এটা লিখিলোঁ যে MS Word ফন্ট সিলেক্ট কৰিব পাৰা সাইজ সিলেক্ট কৰিব পাৰা কালাৰ চেঞ্জ কৰিব পাৰা কথা নাই তো কালাৰটো মই চেঞ্জ কৰি দিছোঁ তাৰপিছত এপ্লাই ক্লোজ দেখোৱা এই পেজটোৰ তলত হাইলাইট লাইট কালাৰত এটা MS Word বুলি আহি আছে এটো MS Word এটো অপশনক ক'ব তোমাৰ ৱাটাৰমাৰ্ক ঠিক আছে এটো সিম্পল হয় ৱাটাৰমাৰ্কত গৈ পেলাই কাষ্টম ৱাটাৰমাৰ্কত গ'লে হ'ল পিকচাৰো ইনসাৰ্ট কৰিব পাৰি মই টেক্সটটো সিলেক্ট কৰিছোঁ টেক্সটটো লৈ পেলাই MS Word বুলি লিখিলোঁ কালাৰ চেঞ্জ কৰিবা পাৰা হৰাইজন্টেল লাগে হৰাইজন্টেল ল'ব পাৰা এপ্লাই ক্লোজ এটো এনেকৈ হৰাইজন্টেল লৈ পেলাই এটো কয় ৱাটাৰমাৰ্ক নেক্সট পেজ কালাৰত গৈ পেলাই
পেজৰ কালাৰ দিব পাৰোঁ যদি কালাৰিং পেজ লাগে আমাক তো পেজ কালাৰ দিব পাৰোঁ পেজ বৰ্ডাৰত গৈ পেলাই ইয়াতে বক্সটো চিলেক্ট কৰিম মই শ্বেডো ল'ব পাৰি 3D ল'ব পাৰি মই বক্সটো চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াতে মই এতিয়া যিকোনো এটা ডিজাইন চিলেক্ট কৰিলোঁ ইয়াতে উইথটো চেঞ্জ কৰিব পাৰা কিমান ডাঙৰ সৰু লাগে তাৰপিছত অ'কে কৰি দিলোঁ চ' এইটো কি আহিছে এতিয়া আমাৰ পেজ বৰ্ডাৰ আহিছে ঠিক আছে তো পেজ লেআউট অপশ্যনত এইকেইটা যিকেইটা মই দেখালোঁ কলমছ ৱাটাৰমাৰ্ক পেজ কালাৰ পেজ বৰ্ডাৰ এইকেইটা তোমালোকে ঘৰত ট্ৰাই কৰি চোৱা নোৱাৰিলে তলত আকৌ কমেণ্ট কৰি জনাবা আকৌ মই বুজাই দিম কলমছটো বেছিকৈ ট্ৰাই কৰা তো এইটো অকণমান বাকীকেইটাতকৈ অকণমান টান হয় চ' কলমছটো বুজিবৰ কাৰণে যে ফাৰ্ষ্ট এটা পেৰেগ্ৰাফত লিখি পেলাই নেক্সট 3টা কলমত কেনেকৈ আনিম এইখিনি নিজে ট্ৰাই কৰি চোৱা ঠিক আছে তাৰপিছত ইনচাৰ্টত গৈ পেলাই মই কি দেখাইছোঁ ড্ৰপ কেপটো দেখাইছোঁ চ' এনেকৈ তোমালোকে এখন যিকোনো মেগাজিন বা নিউজ পেপাৰ এখন লৈ পেলাই ঘৰত নিজে এনেকৈ ট্ৰাই কৰা ঠিক আছে চ' নোৱাৰিলে আকৌ তলত কমেণ্ট কৰি জনাবা মই বুজাই দিম চ' আজিৰ কাৰণে এইখিনিয়ে হ'ব নেক্সট ক্লাছত মই আকৌ নতুন কেইটামান টপিক দেখাই দিম চ' ঠিক আছে বাই